অসমৰ ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল আঞ্চলিক দল নাৰী যোগদান কাৰ্যসূচীলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আৰু যোগদান কাৰ্যসূচীৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ কৰাৰ পূৰ্বে মই সকলোকে জয় আইখন ধ্বনিৰে আজি এই কাৰ্যসূচীটো আৰম্ভণি কৰিবলৈ আহ্বান জনাইছোঁ। জয় আইখন! আৰু ৰোহিত গগৈক অনুৰোধ জনাইছোঁ। আৰু মই আজিৰ এই কাৰ্যসূচী আমাৰ সঞ্চালক মহোদয়ৰ হাতলৈ এতিয়া প্ৰেৰণ কৰিম। শ্ৰদ্ধেয় ৰাইজ আৰু ইয়াৰ সমবেত ৰাইজৰ দলৰ কৰ্মকৰ্তা আৰু সমৰ্থকসকল, আপোনালোক সকলোৰে উপস্থিত লৈ আৰু ৰাইজৰ দলৰ বিশেষ অনুৰোধত মই আজি সভাখন সঞ্চালন কৰিম বুলি আসন গ্ৰহণ কৰিছোঁ। আৰু এই সভাৰ আজি কাৰ্যসূচী হিচাপে উদ্দেশ্য ব্যাখ্যা কৰাৰ কাৰণে জিতুল ডেকা ডাঙৰীয়াক অনুৰোধ জনাওঁ। ৰাইজৰ দলৰ আজিৰ এই যোগদান কাৰ্যসূচীৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ সঞ্চালক মহোদয়, প্ৰমুখ্যে ৰাইজৰ দলৰ মুখ্য আহ্বায়কসকল আৰু উপস্থিত ৰাইজ, সাংবাদিক বন্ধুসকল, যোৱা 2 অক্টোবৰ তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতি, ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা আৰু অন্য এক আঞ্চলিক দল, সংযুক্ত আঞ্চলিক দলে আমি একত্ৰিতভাৱে অসমত এক আপোচবিহীন প্ৰগতিশীল আঞ্চলিকতাবাদ গঠন কৰাৰ স্বাৰ্থত ৰাইজৰ দল গঠন কৰিছিলোঁ। আৰু ইতিমধ্যে ৰাইজৰ দলে আমাৰ যি সাংগঠনিক কাৰ্যসূচীসমূহ আমি ইতিমধ্যে পালন কৰি আহিছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ যি সাংগঠনিকভাৱে জিলাসমূহ গঠন কৰাকে ধৰি আমাৰ অন্যান্য যিসমূহ কৰ্মসূচী আমি ইতিমধ্যে গ্ৰহণ কৰি আহিছোঁ। আৰু আজিৰ এনে ক্ষণত আমি যিহেতুকে ইনক্লুচিভ এক ৰাজনীতিৰ কথা কৈছোঁ, আঞ্চলিকতাবাদৰ কথা কৈছোঁ, ঐক্যবদ্ধ আঞ্চলিকতাবাদৰ কথা কৈছোঁ, সেয়েহে আজি LDPৰ পৰা ৰাইজৰ দলত একত্ৰিত হৈ আগন্তুক দিনত এই আঞ্চলিকতাবাদী শক্তিটো অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত আজি একত্ৰীকৰণ হোৱাৰ কাৰণে এই সভাখন, এই অনুষ্ঠানটি আহ্বান কৰা হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আজি আমাৰ LDPৰ পৰা বহু সংখ্যক
আমাৰ সদস্য আজি ৰাইজৰ দলত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি আনুষ্ঠানিকভাৱে ৰাইজৰ দলে আমি আদৰণি জনাম। আজিৰ মূল সভাৰ বিষয়ে ইমানেই। ধন্যবাদ। এতিয়া আদৰণি ভাষণ দিব ভাস্কতি শইকীয়াই ৰাইজৰ দল। শ্ৰদ্ধেয় আজিৰ এই যোগদান কাৰ্যসূচীৰ সঞ্চালক মহোদয় আৰু ৰাইজৰ দলত নতুনকৈ যোগদান কৰিবলৈ অহা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ পৰা অহা সকলো সংগ্ৰামী সতীৰ্থ তথা ৰাইজৰ দলৰ নেতাকৰ্মী আৰু সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জানে যোৱা 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা আমি অসমৰ 70টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমূহীয়া নেতৃত্বত এটা ঐক্যবদ্ধ আপোচবিহীন আৰু প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল হিচাপে ৰাইজৰ দল আত্মপ্ৰকাশ কৰিছোঁ। আৰু আমি ৰাইজৰ দল আত্মপ্ৰকাশ কৰাৰ দিনতেই আমি ঘোষণা কৰিছিলোঁ আমাৰ এই ৰাইজৰ দল হ'ব অসমৰ সকলো জাতি জনগোষ্ঠী, অসমৰ সকলো ধৰ্মৰ, অসমৰ সকলো বৰ্ণৰ, অসমৰ সকলো ভাষাৰ মাজত সামৰি লোৱা এটা ইনক্লুচিভ প্ৰগতিশীল জাতীয়তাবাদী ৰাজনৈতিক দল। আৰু সেয়েহে আমি এই ৰাইজৰ দলত অসমৰ সকলো জাতীয়তাবাদী, আঞ্চলিকতাবাদী আৰু প্ৰগতিশীল লোকৰ এক ঐক্য মঞ্চৰ পৰা আমি কৰিব বিচাৰিছোঁ। আৰু সেয়েহে আমি বাৰম্বাৰ আহ্বান জনাইছোঁ আৰু আজিৰ এই মঞ্চৰ পৰা আমি আহ্বান জনাওঁ যে অসমৰ সকলো সুস্থ জাতীয়তাবাদী, আঞ্চলিকতাবাদী আৰু প্ৰগতিশীল লোকসকলক আহক আমি সকলো লগ হৈ এক প্ৰগতিশীল আঞ্চলিকতাবাদী ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলক আমি গঢ় দিম। আৰু এটি স্পষ্ট কথা যে আজি আমি দেখা পাইছোঁ যে আজি অসমৰ বাসীৰ স্বাৰ্থ আৰু আজি অসমবাসীৰ যি পৰিচয় এয়া সম্পূৰ্ণৰূপে ধ্বংস কৰে। আৰু ৰাইজৰ দলৰ প্ৰাথমিক কৰ্তব্যই হৈছে, ৰাইজৰ দলৰ প্ৰাথমিক উদ্দেশ্যই হৈছে অসমবাসীৰ পৰিচয়, অসমবাসীৰ স্বাৰ্থ আমি সুৰক্ষিত কৰা। অসমবাসীৰ জাতীয় পৰিচয়ে যি প্ৰত্যাহ্বানজনক সকলো শক্তিৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী প্ৰত্যাহ্বান সৃষ্টি কৰিব আচলতে আমি ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৱে গম পাইছে, আপোনালোক সকলোৱে জানে যে অসমক নতুনকৈ গঢ় দিবৰ বাবে অসম অৰ্থনীতি, অসমৰ কৃষি ব্যৱস্থা, অসমৰ উদ্যোগ ক্ষেত্ৰ, অসমৰ বাণিজ্য ক্ষেত্ৰ সকলো ক্ষেত্ৰতে এক অভূতপূৰ্ব এক যি আমূল সংস্কাৰ বুলি কওঁ, এই আমূল সংস্কাৰ গঢ়াৰ লক্ষ্যৰে আমি ৰাইজৰ দল আগবাঢ়িছোঁ। কেনেকুৱা হ'ব পাৰে ৰাইজৰ দলৰ ভিছন? আমি ক'ব বিচাৰোঁ যে ৰাইজৰ দলে যদি আহে, আমি ৰাইজৰ দলৰ ভিছন হৈছে, ৰাইজৰ দলৰ সপোন হৈছে যে অসমত যাতে আৰু কোনো নিবনুৱাই কেতিয়াও আত্মসংস্থাপনৰ বাবে কেতিয়াও হাহাকাৰ কৰিব নালাগে। আমাৰ ৰাইজৰ দলৰ সপোন আছে যে অসমৰ প্ৰতিডৰা খেতিপথাৰ আমি বছৰেকত 3বাৰ খেতি কৰিব পৰা খেতি পথাৰলৈ ৰূপান্তৰিত কৰিম, যাতে যেতিয়া অসমৰ কৃষকে কেতিয়াও সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনিৰ বাবে, অৰুণজ্যোতি আঁচনিৰ বাবে তেখেতসকলে বাট চাই থাকিব নালাগে। তেখেতসকলে ওলোটাই নিজে খেতি কৰি নিজে স্বাৱলম্বী হৈ ওলোটাই প্ৰয়োজন সাপেক্ষে চৰকাৰক ওলোটাই তেখেতসকলে দান বৰঙণি দিব পাৰে। তেনেকুৱা এক সপোন আৰু তেনেকুৱা এক ভিছন লৈ আচলতে আমি ৰাইজৰ দল আগবাঢ়িব বিচাৰিছোঁ। আজি অসমৰ অৱস্থা কেনেকুৱা আপোনালোক সকলোৱে দেখা পাইছে যে আজি বিদ্যালয় এৰাৰ ক্ষেত্ৰত, যাক আমি ড্ৰপ আউট বুলি কওঁ, এয়া প্ৰাইমেৰী ক্ষেত্ৰতে হওক বা ছেকেণ্ডেৰী ক্ষেত্ৰতে হওক, এয়া অসম 1 নম্বৰ। অৰ্থাৎ অসমতে আটাইতকৈ বেছি সংখ্যক শিক্ষাৰ্থীয়ে আধাতে স্কুল এৰিব লগা অৱস্থা হৈছে। অসমতে আটাইতকৈ ইনফেণ্ট মৰ্টেলিটি ৰেট বেছি, অৰ্থাৎ অসমতে আটাইতকৈ বেছি নৱজাতকৰ মৃত্যু হৈছে। তেনেকুৱা এখন অসমত আমি বাস কৰিছোঁ। সেয়ে আমাৰ ৰাইজৰ দলৰ সপোন আছে যে অসমৰ যি শিক্ষা কেন্দ্ৰ, অসমৰ যি স্বাস্থ্য কেন্দ্ৰ এক আমূল পৰিৱৰ্তন আমাৰ যাতে আমি সকলো মানুহে তাতে সম অধিকাৰ লাভ কৰিব পাৰোঁ। সেয়েহে আমি ৰাইজৰ দলে অসমবাসীৰ জাতীয় কৰ্মসূচীৰ লগত ৰাজনীতি চলাই আছোঁ। আমি এক জাতীয় কৰ্মসূচীলৈ অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছোঁ। আমি বিজেপিৰ দৰে ধৰ্মৰ ৰাজনীতি কৰিব বিচৰা নাই, আমি বিজেপিৰ দৰে জাত পাতৰ ৰাজনীতি কৰিব বিচৰা নাই। আৰু আজি এই মঞ্চৰ পৰা পুনৰ সকীয়াই দিছে, এইবাৰ কোনো পধ্যেই অসমত ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। এইবাৰ কোনো পধ্যেই অসমত জাত পাতৰ নামত ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। অসমত এইবাৰ যি ৰাজনীতি হ'ব সেয়া হ'ব কেৱল 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 উন্নয়নৰ ৰাজনীতি। আৰু এইবাৰ অসমত যি ৰাজনীতি হ'ব সেই ৰাজনীতি আজি এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু সেয়েহে আমি ক'ব বিচাৰিছোঁ আমাৰ ৰাইজৰ দলৰ যি কাৰ্যসূচী, ৰাইজৰ দলৰ যি কৰ্মসন্থা, এয়া কোনো পধ্যে আমি পৰিৱৰ্তন নহয়, আমি এক ৰূপান্তৰ বুলি ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে যি ৰূপান্তৰৰ মন্ত্ৰ কৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই ৰাইজৰ দলে অসমবাসীক, ৰাইজক অসমক ৰূপান্তৰ কৰিবৰ কাৰণে যি আমি তাক যজ্ঞ বুলি ক'ব বিচাৰিছোঁ, যজ্ঞত যিসকলে আহুতি দিব বিচাৰিছে, যিসকলে অসমবাসীক প্ৰকৃততে ভাল পায়, সেই সকলো অসমবাসীক আমি ৰাইজৰ দললৈ সহায় সহযোগিতা
কৰিবলৈ ৰাইজ সদনৰ প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে ৰাইজ সদনৰ সাংগঠনিক কাম কাজ কৰি আগবঢ়াই যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ যে অসমবাসীয়ে এই সহায় সহযোগিতা আমাক আগবঢ়াব। ইতিমধ্যে আমি শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ বিপুল সহায় সহযোগিতা লাভ কৰিছোঁ। ইতিমধ্যে 20খনকৈ জিলা সমিতি গঠন হৈছে, 30টাতকৈ অধিক সমষ্টি সমিতি গঠন হৈছে আৰু আমি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ যে অহা নৱেম্বৰ মাহৰ ভিতৰত অসমৰ 126টা সমষ্টিত আমাৰ সমষ্টি সমিতি গঠন কৰি আৰু তাৰ পৰৱৰ্তী সময়ত অসমৰ 26,000 গাঁৱত ৰাইজ সদনৰ সাংগঠনিক শক্তি গঢ়ি তোলা হ'ব। আৰু আজি আমি স্বৈৰতন্ত্ৰক বিদায় দিবলৈ, ফেচিবাদক প্ৰতিৰোধ কৰিবলৈ আৰু গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজৰ দলে যি সংগ্ৰাম আগবঢ়াইছোঁ, ৰাইজৰ দলে যি যাত্ৰা কৰিছোঁ, এই ৰাইজৰ দলৰ এই যাত্ৰাত নতুনকৈ আমি লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ পৰা অহা 2 শতাধিক নেতাকৰ্মীক আমাৰ মাজত আদৰণি জনাবলৈ পাই আমি সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। আমি আন্তৰিকতাৰে তেখেতসকলক স্বাগতম জনাইছোঁ। আমি তেখেতসকলক তথাপিত মৰ্যাদা সন্মান আমি তেখেতসকলক ৰাইজৰ দলে আমি তেখেতক ৰাখিম আৰু সমান্তৰালভাৱে আমিও আশা কৰিম যে তেখেতসকলেও দলৰ বাবে সৰ্বোচ্চ দিবলৈ তেখেতসকলৰ সাজু থাকিব লাগিব। আৰু শেষত আমি সকলোকে পুনৰ 2021 যি নিৰ্বাচনী ৰং হ'ব, এইখন কেৱল ক্ষমতা যুঁজৰ নিৰ্বাচনী ৰং নহয়, এইখন ৰং হৈছে অসমৰ স্বাৰ্থ ৰক্ষাৰ, অসমৰ পৰিচয় ৰক্ষাৰ ৰং। ৰেলখনত আমি জিকিব লাগিব, এই ৰংখনত আমি বিজেপিক পৰাভূত কৰিব লাগিব। এই লক্ষ্যৰে আমি আগবাঢ়ি যাব লাগিব। শেষত পুনৰবাৰ আমি আমাৰ মাজলৈ, আমাৰ পৰিয়াললৈ অহা আমি সকলো নৱাগত সতীৰ্থক আমি আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আমি সকলোৱে এটা পৰিয়ালৰ দৰে, এখন ঘৰৰ দৰে অনাগত দিনত আমি সকলোৱে কাম কাজ আগবঢ়াই লৈ যাম। ভাস্কৰজ্যোতি শইকীয়াক আদৰণি ভাষণৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমাৰ এই যোগদান কাৰ্যসূচীত যোগদান কৰা ব্যক্তিসকলক LDP পাৰ্টিৰ পৰা অহা আমাৰ ৰাইজৰ দললৈ আগমন ঘটা ব্যক্তিসকলক আদৰণি জনোৱাৰ কাৰণে মই আকৌ ভাস্কৰজ্যোতি শইকীয়াক অনুৰোধ জনাইছোঁ। তেওঁ হাত ধৰি এই যোগদান কাৰ্যসূচী সুকলমে পৰিচালিত কৰিব বুলি মই অনুৰোধ জনালোঁ। সঞ্চালক মহোদয়ৰ অনুৰোধমে মই আমাৰ মাজত আমাৰ ৰাইজৰ দলত আজি যোগদান কৰিবলৈ অহা ব্যক্তিসকলক চিনাকি আৰু তেখেতসকলক আদৰণি পৰ্ব আৰম্ভ কৰিব বিচাৰিছোঁ। মই আমাৰ মাজত থকা 3গৰাকী আমাৰ মুখ্য আহ্বায়ক গিৰিশংকৰ গোস্বামী আৰু ৰোহিত গগৈ এই আদৰণি জনাবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আজি যিসকল যোগদান কৰিব মই তেখেতসকলৰ হেৰি কৰি দিছোঁ। আমাৰ মাজত আজি যোগদান কৰিব দিৱস ফুকন। আপোনালোক সকলোৱে দিৱস ফুকনৰ নাম জানে। অসমৰ আঞ্চলিক শক্তি দিৱস ফুকনৰ দৰে আঞ্চলিকতাবাদৰ এজন অগ্ৰণী যোদ্ধাক আদৰিবলৈ পাই আমি দিৱস ফুকন হৈছে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা মুখপাত্ৰ। এতিয়া আমি চিনাকি কৰাই দিব বিচাৰিছোঁ, আদৰণি জনাব বিচাৰিছোঁ ধ্ৰুৱজ্যোতি ফুকন। তেখেতো লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ জনগোষ্ঠীয় আছিল। আমি চিনাকি কৰাই দিব লৈছোঁ, আদৰণি জনাবলৈ ওলাইছোঁ অনুপম বৰুৱা। অনুপম বৰুৱা হৈছে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। কৌশিক বিশ্বাস ৰাজ্যিক সাংগঠনিক সম্পাদক। অভিজিৎ তালুকদাৰ সভাপতি, কোচ ৰাজবংশী উন্নয়ন কোষ, লিবাৰেল ডেমক্ৰেটিক পাৰ্টি। জয়ন্ত কুমাৰ দাস লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ কামৰূপ জিলা সমিতিৰ সভাপতি। অসীম নাথ প্ৰচাৰ সম্পাদক, তেখেত এই মুহূৰ্তত অনুপস্থিত আছে। আৰিফুল হক হাজৰিকা, অচ্যুত বৈশ্য সাংগঠনিক সম্পাদক, আমিনুল ইছলাম সাংগঠনিক সম্পাদক, গুৰুপ্ৰসাদ শৰ্মা সাংগঠনিক সম্পাদক,
দিলীপ কুমাৰ বৰদলৈ সভাপতি লিবাৰেল ডেমক্ৰেটিক পাৰ্টি যোৰহাট জিলা সভাপতি দিলীপ প্ৰাক্তন সভানেত্ৰী যোৰহাট জিলা সমিতি আতিকুৰ ৰহমান সাধাৰণ সম্পাদক যোৰহাট জিলা সমিতি দেৱজিৎ বৰুৱা সাধাৰণ সম্পাদক যোৰহাট জিলা সমিতি ধ্ৰুৱজ্যোতি বৰা সাধাৰণ সম্পাদক জোচেফ ৰাজু কাৰ্যনিৰ্বাহী সদস্য ৰঞ্জিত শৰ্মা সুৰভি দত্ত মহিলা মৰ্চা ধুনীয়া ভ্ৰমণ কৃষ্ণা চহৰীয়া মন্টু দাস ডেকা দীপামণি কলিতা ববিতা ডেকা চৰকাৰ মিতালী দাস এই সকলো মহিলা মৰ্চাৰ নেতৃত্ব ৰীতা মেধি ৰিংকু দাস জোনালী বৈশ্য আলপনা দাস গীতাঞ্জলি দেৱী উৎপল জনাক হাজৰিকা সাংগঠনিক সম্পাদক চিত্ৰাৰাণী বৈশ্য প্ৰণীতা বৰ্মন শোভা যাদৱ আমি সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ হিমানী কলিতা সুধা সিং নমিতা দাস প্ৰিয়া বৰ্মন মামণি দাস নিজৰা তালুকদাৰ নৱনীতা ডেকা আমিমুদ্দিন আহমেদ সংখ্যালঘু গোট লিবাৰেল ডেমক্ৰেটিক পাৰ্টি কামৰূপ শামিমুদ্দিন আহমেদ সংখ্যালঘু গোট আহমেদ শাকিল খান মেহবুব আলী গোটেইকেইজনকে আমি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত আজি লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ বৰাকৰ পৰা কেইবাজনো তেখেতসকল নেতাকৰ্মী উপস্থিত হৈছে আমি তেখেতসকল মঞ্চলৈ আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ প্ৰশান্ত লস্কৰ জুনিয়ৰ এডভাইজাৰ লিবাৰেল ডেমক্ৰেটিক পাৰ্টি বৰাক ভেলী অসীম দেৱ চৌধুৰী জেনেৰেল ছেক্ৰেটাৰী কাছাৰ ডিষ্ট্ৰিক্ট কমিটি লিবাৰেল ডেমক্ৰেটিক পাৰ্টি দীপ্তাপ দাস ভাইচ প্ৰেচিডেণ্ট উপসভাপতি কাছাৰ জিলা সমিতি ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী সাধাৰণ সম্পাদক কাছাৰ জিলা সমিতি ৰাহুল দেৱ জিলা সভাপতি কৰিমগঞ্জ জিলা সমিতি ৰাজকমল চৰ্দাৰ জিলা উপদেষ্টা মেধাকান্দি জিলা সমিতি মুস্তাফা আলম লস্কৰ উপসভাপতি কাছাৰ জিলা সমিতি শামছুদ্দিন উপসভাপতি কৰিমগঞ্জ জিলা সমিতি
Sudipto Sharma, Secretary. Karimganj sir. Bobita Bormon. Junali Deka. আমি সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সঞ্জীৱ নাৰায়ণ দেৱ, সুনিতা বৈশ্য আৰু কিছু যাতায়াতৰ অসুবিধাৰ বাবে ট্ৰেফিক জামৰ বাবে শোণিতপুৰ জিলা সমিতি, ধেমাজি আৰু ডিব্ৰুগড় জিলা সমিতিৰ, লখিমপুৰ জিলা সমিতি আৰু মাজুলীৰ যিখন জিলা সমিতিৰ নেতাকৰ্মীয়ে আজি ৰাইজৰ যোগদান কৰিব পৰা নাই, অহা কথা আছিল। তেখেতক এই মুহূৰ্তলৈকে আহিব পৰা নাই। পৰৱৰ্তী সময়ত আমি তেখেতসকলক আমাৰ ৰাইজৰ দলত যোগদান কৰা কাৰ্যসূচী আৰম্ভ কৰিম। আমি লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ দুজনকৈ ৰাজ্যিক সাধাৰণ সম্পাদক দিৱস ফুকন আৰু ধ্ৰুৱজ্যোতি ফুকনৰ নেতৃত্বত অহা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ এইসকল নেতাকৰ্মীক আদৰণি জনাবলৈ পাই আমি সুখী হৈছোঁ আৰু সকলোকে জয় আই অসম ধ্বনিৰে তেখেতসকলক আদৰণি অনুষ্ঠান লাৱণ্য কলিতা আৰু সুমিতা নাথ আমি তেখেতসকলক আমাৰ মাজত আছে প্ৰমোদ চন্দ্ৰ ডেকা, বিশিষ্ট সাহিত্যিক, তেখেতকো আমি আদৰণি জনাব বিচাৰিছোঁ। जिंदाबाद 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 जय हो जय हो जय हो जय हो जय हो রাইজৰ দল জিন্দাবাদ 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 ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল ৰাইজৰ দল জিন্দাবাদ 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 ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল ৰাইজৰ দল জিন্দাবাদ 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 জয় ho জয় ho থ্যাংক ইউ जिंदाबाद 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 আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ৰাতিৰ এই যোগদান কাৰ্যসূচীত নিয়মিতভাৱে অংশগ্ৰহণ কৰিছে আৰু অনাগত দিনতো আপোনালোকে তাতকৈও বেছি উৎসাহেৰে কাম কাজ কৰিব বুলি আশা প্ৰকাশ কৰি এইবাৰ আমি আজিৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা লিবাৰেল ডেমক্ৰেটিক পাৰ্টি দিৱস ফুকন ডাঙৰীয়াক দিৱস ফুকন ডাঙৰীয়াক ৰাজ্যলৈ অনুৰোধ জনোৱা হ'ব। এতিয়া বক্তব্য ৰাখিব দিৱস ফুকন ডাঙৰীয়া আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ পৰা অহা ৰাজ্যিক সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ফুকন, সাংগঠনিক সম্পাদক অনুপম বৰুৱা, ৰাজ্যিক সাংগঠনিক সম্পাদক কৌশিক বিশ্বাস আৰু অভিজিত তালুকদাৰ কাৰণে মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
ফুকন ডাঙৰীয়া বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ৰাইজৰ চৰণ ধূলি শিৰত লৈ আজি আমি ৰাইজৰ দলত যোগ দিলোঁ আৰু এই প্ৰতিশ্ৰুতি লগতে দিছোঁ যে মোৰ লগত অহা মোৰ সংগ্ৰামী সতীৰ্থসকল আজীৱন ৰাইজৰ দলৰ লগত থাকিব। আৰু আমি ইয়াৰ আগতে কি কৰি আছিলোঁ সেয়া আজিৰ পৰা ইতিহাস। আমি কোন দলত আছিলোঁ, কি কৰিছিলোঁ সেয়া আমাৰ কাৰণে ইতিহাস। এতিয়া এটাই হৈছে প্ৰসংগ, সেয়া হৈছে অসমত আঞ্চলিকতাবাদৰ ধ্বজা আকৌ উৰাবলৈ। আমি সকলোৱে মিলি দিল্লী আৰু দিছপুৰৰ প্ৰতি এক প্ৰবল প্ৰত্যাহ্বান, এক প্ৰবল চুনামীৰ সৃষ্টি কৰিব লাগিব। আৰু আহক আজিৰ এই দিনটোতেই আমি তাৰ অংগীকাৰবদ্ধ হওঁ। বিজেপি অগপ বিবেক এই তিনি শক্তিৰ যি চাৰি বছৰীয়া কুশাসন, সেই কুশাসনৰ আজি আহক আমি বল লওঁ, সেই কুশাসন আমি অন্ত পেলাওঁ। তেওঁলোকে আমাক আজি ভাগ কৰিব বিচাৰিছে। অসমৰ জাতীয় জীৱনত নথকা বিভিন্ন উপাদান আনি দিছে। তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰিছে। তেওঁলোকে হিতাধিকাৰীৰ ৰাজনীতি কৰিছে। কিন্তু মই কওঁ যে হিতাধিকাৰীৰ ৰাজনীতি মোৰ সংগ্ৰামী সতীৰ্থ ভাস্কৰী শইকীয়াই কৈ যোৱাৰ ধৰণে দুঃসমদৰ ৰাজনীতি, অৰুণোদয়, মাজনী মামনিৰ ৰাজনীতি আৰু অসমত নচলিব। অসমত যদি চলে সি হৈছে সন্মিলিত শক্তিৰ উন্নয়নৰ ৰাজনীতি চলিব। বিভিন্ন কৌশল অৱলম্বন কৰিছে তেওঁলোকে আমাক ভাগ কৰিবলৈ। বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছে। অসমীয়া জাতীয় জীৱনক তেওঁলোকে পংগু কৰি তুলিবলৈ অহৰ্নিশে ষড়যন্ত্ৰত লিপ্ত হৈছে। আহক আজি আমি পল লওঁ, সেই চক্ৰান্ত আমি ওফৰাই দিওঁ। বিজেপিৰ কেন্দ্ৰ আৰু অসমত মিলি এই 10 বছৰীয়া যি অপশাসন, এই অপশাসনত বিজেপিৰ নেতাই আমাক সদায় টুপি পিন্ধাবলৈ চেষ্টা কৰি আছে। সৰ্বানন্দ সোণোৱাল অসমৰ বাঘজৰী ঘৰলৈ পৰা তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে তোষামোদৰ ৰাজনীতি, স্বজন তোষণৰ ৰাজনীতি। তেওঁলোকে আৰম্ভ কৰিছে পূজা পাৰ্বণ উৎসৱৰ ৰাজনীতি। আৰু এই পূজা পাৰ্বণ উৎসৱ কৰি তেওঁলোকে 4.5 বছৰ অতিক্ৰম কৰিলে। মই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকে এডভান্টেজ অসমৰ জৰিয়তে অসমত 1 লাখ কোটি টকাৰ বিনিয়োগ হ'ব বুলি ঘোষণা কৰিছিলে। সেই 1 লাখ কোটি টকা ক'ত? মই প্ৰশ্ন কৰিব খুজিছোঁ যে তেওঁলোকে ৰিলায়েন্স গ্ৰুপকে আদি কৰি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছিলে, প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে অসমত 80,000 কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। সেই আজি 80,000 কৰ্মসংস্থাপন ক'ত? ৰিলায়েন্সৰ মুকেশ আম্বানীয়ে 10 কোটি টকাৰে কামাখ্যা মন্দিৰৰ সোণৰ কলিচৰে ঢাকিব খুজিছে। আচলতে কামাখ্যা মন্দিৰ কুঠাৰাঘাত কৰিছে আৰু 10 কোটি টকাৰে আকৌ তেওঁলোকে আমাক আগুৱা ভাৰিব খুজিছে। মই মোহন পাটোৱাৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি ৰঙা ঠঙা পাৰি যিমান উদ্যোগ, সেই উদ্যোগত অসমীয়াৰ কাৰণে, অসমবাসীৰ কাৰণে কিমান নিয়োগৰ সৃষ্টি হ'ব। আজি আপোনালোকে বাবা ৰামদেৱক আৰু বহুতো দেৱক মাতি আনিছে। অসমৰ কৃষক হাজাৰ কৃষিভূমি আপোনালোকে তেওঁলোকক দি দিছে, কিন্তু তাৰ কৃষকে কি পাইছে? আজি কিয় মিকিৰ বামুণী প্ৰান্তত কৃষকে নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিলে? ঠিক মই কৈছোঁ সৰ্বানন্দ সোণোৱাল চৰকাৰ, আপোনালোকৰ চৰকাৰক মই ধিক্কাৰ দিছোঁ। এই কাৰণে ধিক্কাৰ দিছোঁ আপোনালোকে জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতিৰে অসমত ক্ষমতা দখল কৰিছিলে। পৰিৱৰ্তনৰ কিন্তু আজি অসমত হৈছে হতাশা, দুখ, যন্ত্ৰণাৰ হুমুনিয়া অসমত ববলৈ আৰম্ভ কৰিছে। আৰু মই তেওঁলোকক সকীয়াই দিব খুজিছোঁ যে এই অসমবাসীৰ এই হুমুনিয়া অপ্ৰাপ্তিৰ বেদনাই এদিন চুনামী ৰূপ ধাৰণ কৰিব আৰু সেই চুনামীয়ে 2021 চনত সৰ্বানন্দ চৰকাৰক উৰুৱাই কোনোবা ধুবুৰীত পেলাব।
মই আজি আপোনালোকক আহ্বান জনাবলৈ কৈছোঁ যে 2021 চনত আমাৰ অসম বিধানসভা নিৰ্বাচন হৈ আছে। বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 5 মাহ আছে। মই আপোনালোকক আবেদন